আজিৰ ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যতৰ লগত তেওঁলোকে খেলা কৰিছে কাৰ স্বাৰ্থত মূলত আপোনাৰ কিছুমান কোচিং চেণ্টাৰৰ স্বাৰ্থত শিক্ষাক বাণিজ্যিকৰণ কৰা যিবিলাকে আসলতে এই শিক্ষাক বেপাৰলৈ ৰূপান্তৰ কৰিছে সেইবিলাকৰ স্বাৰ্থত আজি ৰাজহুৱা শিক্ষা খণ্ডত ধ্বংসৰ গৰাহলৈ গতি কৰিছে সোণম ৱাংচুক ডাঙৰীয়াৰ অনশনৰ মূল কথাটো হৈছে আপোনালোকে নিশ্চয় দেখিছে যে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু নিট পৰীক্ষাত যি ধৰণে আসলতে ধাৰাবাহিকভাৱে পৰীক্ষাৰ পূৰ্বে আসলে প্ৰশ্ন কাকত ফাদিল হোৱাৰ যি ঘটনা সেই ঘটনাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আসলে পদত্যাগ দাবী কৰা হৈছে কক্ৰজ জনতা পাৰ্টিৰ আহ্বানত সেই প্ৰতিবাদটো যদিও আৰম্ভ হৈছিল সেই প্ৰতিবাদটোত আমি দেখিছো যে দেশৰ প্ৰায়বিলাক ৰাজ্যৰ আসলে ছাত্ৰ ছাত্ৰীসকলে সমৰ্থন আগবঢ়াইছে আপোনালোকে নিশ্চয় দেখা পাইছে যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে আপোনাৰ শিক্ষা যিটো পৰ্যায়ত বৰ্তমান সময়ত আছে আমি দেখিছো যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত শিক্ষাক বাণিজ্যিকৰণ কৰা হৈছে শিক্ষাক ব্যক্তিগতকৰণ কৰা হৈছে এতিয়া আমি লক্ষ্য কৰিছো যে আমাৰ যি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলে আজি বিজেপি চৰকাৰ নেতৃত্বত গৈছে আৰু আপোনালোকে যদি চাই এতিয়া নিটৰ যিটো আপোনাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনা সেই ঘটনা এবাৰে হৈছে তেনেকুৱা নহয় যোৱা বছৰো নিটৰ আপোনাৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বে আপোনাৰ ফাদিল হৈছিল আৰু আমি দেখিছো যে বিজেপি চৰকাৰে প্ৰথমতে ক'লে যে যি ধৰণে আসলতে এই আমাৰ কেন্দ্ৰীয় অনুষ্ঠানবিলাকৰ প্ৰশ্ন কাকত ফাদিল হয় পৰীক্ষাৰ পূৰ্বে সেইবিলাক বন্ধ কৰিবৰ কাৰণে 2017 চনত আসলতে এনটিএ নামৰ যেটো অনুষ্ঠান কেন্দ্ৰীয় অনুষ্ঠান নেশনাল টেস্টিং এজেন্সি সেই অনুষ্ঠানটো গঠন কৰা হৈছিল আৰু ভাৰতৰ ছাত্ৰ ছাত্ৰীক সেই সময়ত আসলতে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যে কোনো কাৰণতে ভৱিষ্যত সময়ত আসলতে আপোনাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাৰ কোনো চান্সে নাথাকিব বুলি কৈছে ট্ৰান্সপাৰেন্টৰ কথা কৈছিল যে কোনো কাৰণতে আসলতে এই যি আপোনাৰ একাংশ মানুহে যি ধৰণে পৰীক্ষাৰ পূৰ্বে বিলাক আপোনাৰ টকাৰ বিনিময়ত কিছুমান কোচিং চেণ্টাৰৰ লগত লগ লাগি যিবিলাকে কোচিংত আসলতে পৰীক্ষাৰ কাৰণে যিবিলাকে তাত আসলতে পঢ়া-শুনা কৰি থাকে সেই যিবিলাক ষ্টুডেন্ট তেওঁলোকক জুগাৰ ধৰে আমি দেখিছো এবাৰো আমি দেখিলো যে আপোনাৰ জিকে গৰাকীক প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাটোৰ কাৰণে প্ৰথমতে এৰেষ্ট কৰা হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল সেই কেজন হল আপোনাৰ বিজেপিৰ সদস্য আপোনালোকে জানিব সেই কথা এজন হৈছে দিনেশ বিৱাল আৰু তেওঁৰ ভায়েক আছে আপোনাৰ মংগিলাল বিৱাল সেই দুজন বিজেপিৰ সদস্য আৰু সেই দুজনৰ নেতৃত্বতে আসলতে প্ৰশ্ন কাকতসমূহ আপোনাৰ লাখ লাখ টকাত বিক্ৰী কৰা হৈছিল আৰু তেওঁলোকৰ সংগ হৈছিল আপোনাৰ এনটিএ যেটো নেশনাল টেস্টিং এজেন্সি সেই এজেন্সিৰে আসলতে দায়িত্ববাহী কেইগৰাকীমান আসলতে তাৰ আপোনাৰ লেকচাৰাৰ গতিকে যিটো বিভাগক আপোনাৰ এফিচিয়েন্ট আপোনাৰ কিছুমান আপোনাৰ এনটিএ যেটো আপোনাৰ এজেন্সি সেই এজেন্সিটোত আসলতে এফিচিয়েন্ট কিছুমান আপোনাৰ লেকচাৰাৰ বা প্ৰফেছাৰক লৈ গঠন কৰা হৈছিল সেই প্ৰফেছাৰ বিলাকে দেশৰ ছাত্ৰ ছাত্ৰীৰ লগত এটা খেলা কৰিছে আৰু সেই খেলা কৰাৰ লগত আমি অংশীদাৰ হোৱা দেখিছো ভাৰতীয় জনতা পাৰ্টিৰ একাংশ মানুহ নেতা পালি নেতা গতিকে এইটো আসলতে সোণম ৱাংচুকৰ তেওঁৰ ব্যক্তিগত সমস্যা নহয় সোণম ৱাংচুক এগৰাকী প্ৰখ্যাত বিজ্ঞানী এগৰাকী উদ্ভাৱক এগৰাকী আসলতে শিক্ষা সংস্কাৰক সেইগৰাকী ব্যক্তিয়ে আজি দেশৰ ভৱিষ্যতৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ আজি অনশন কৰিছে আৰু সেই অনশনৰ সময়ত তেওঁৰ কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁৰ শৰীৰৰ অৱস্থা অত্যন্ত বেয়া বৰ্তমান সময়ত তেওঁৰ আজিৰ দিনটোলৈকে আজি 20 দিনে হ'ব গতিকে আজিৰ দিনটোলৈকে তেওঁৰ আসলতে শৰীৰৰ ওজন প্ৰায় 9 কিলোগ্ৰাম আপোনাৰ হ্ৰাস পাইছে গতিকে সেইগৰাকী উদ্ভাৱক বিশিষ্ট বিজ্ঞানী সেই ব্যক্তিগৰাকীক যে এতিয়া মৃত্যুৰ মুখলৈ ঠেলি দিছে ইয়াৰ পৰা কিন্তু বিজেপি চৰকাৰ জগৰীয়া হ'ব সেই মানুহজন যদি মৃত্যু হয় তেতিয়া হলে বিজেপি চৰকাৰ জগৰীয়া হ'ব কাৰণ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু সমান্তৰালভাৱে বিজেপি চৰকাৰে যি ধৰণে আসলতে শিক্ষাক বাণিজ্যিকৰণ কৰিছে আপোনাৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্ন কাকতসমূহ লাখ লাখ টকাত বিক্ৰী কৰি আমাৰ উঠি অহা প্ৰজন্মক যে আপোনাৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে তাৰ কাৰণে আপোনাৰ এই বিজেপি চৰকাৰখন জবাবদিহি হ'ব লাগিব আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এইবাৰ আপোনাৰ নিটৰ এক্সামৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাটোক লৈ প্ৰায় 20 জন ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে কাৰ কাৰণে মৃত্যু হ'বলগীয়া হৈছে আপোনালোকে এটা কথা নিশ্চয় জানে আগতে আপোনাৰ ৰেল দুৰ্ঘটনা যেতিয়া হয় সেই ৰেল মন্ত্ৰীয়ে লগে লগে পদত্যাগ কৰে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰে আজি আপোনাৰ 20 গৰাকী ছাত্ৰ মৰি যোৱাৰ পাছতো এই ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই শিক্ষা মন্ত্ৰী গৰাকী আজিৰ দিনটোলৈকে আপোনাৰ পদত্যাগ নকৰে কিয় আসলতে সেই মানুহজনে আপোনাৰ আমাৰ এই উঠি অহা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি ভৱিষ্যতটো অন্ধকাৰ কৰি দিব খুজিছে আমি কোনো কাৰণতে এনেকৈ শিক্ষাক আসল ধ্বংস কৰিবলৈ ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰিবৰ কাৰণে বিজেপিক অনুমতি দিব নোৱাৰো কোনো কাৰণতে এনেকৈ আসলতে এটা প্ৰজন্ম আজিৰ ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যতৰ লগত তেওঁলোকে খেলা কৰিছে কাৰ স্বাৰ্থত
মূলত আপোনাৰ কিছুমান কোচিং চেণ্টাৰৰ স্বাৰ্থত শিক্ষাক বাণিজ্যিকৰণ কৰা যিবিলাকে আচলতে এই শিক্ষাক বেপাৰলৈ ৰূপান্তৰ কৰিছে সেইবিলাকৰ স্বাৰ্থত আজি ৰাজহুৱা শিক্ষা খণ্ডত ধ্বংসৰ গৰাহলৈ গতি কৰিছে বৰ্তমান সময়ত আপুনি যদি ভালকে চাই দেশৰ ছাত্ৰ ছাত্ৰী বৰ্তমান চলি থকা ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি সন্তুষ্ট নহয় সুখী নহয় আচলতে বহুত টেনচনত পঢ়া শুনা কৰিবলগীয়া হয় আপোনালোকে যদি চাই এনচিআৰবিৰ ৰিপৰ্টছ আহিছে আপোনাৰ যোৱা 5টা বছৰৰ যদি কথা চাই আপোনালোকে দেখিব যে দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট হোৱাৰ কাৰণে কিছুমানে ড্ৰপ আউট হৈছে কিছুমান আপোনাৰ এক্সাম দিয়াৰ পাছত পেপাৰ লিকৰ পাছত আপোনাৰ আত্মহত্যা কৰিছে এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আমি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছো এনচিআৰবিৰ যেটো ৰিপৰ্টছ আপোনাৰ 2020 চনত 12526 গৰাকী আপোনাৰ ছাত্ৰ ছাত্ৰী সুইসাইড এটেম্প কৰিছে মৃত্যুমুখত পৰিছে 2021 চনত 13089 গৰাকী মৃত্যুমুখত পৰিছে 2022 চনত আপোনাৰ 13044 জন মৃত্যুমুখত পৰিছে এনেকে 2025 চনত আপোনাৰ 14488 জনৰ মৃত্যুমুখত পৰিছে গতিকে প্ৰতি বছৰে আমি এনেকে হাজাৰ হাজাৰ দেশৰ ভৱিষ্যত আজি ছাত্ৰ ছাত্ৰীক আমি হেৰুৱাবলগীয়া হৈছে এটো সৰু সুৰা বিষয় নহয় গতিকে দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি বৰ্তমান উঠি অহা প্ৰজন্ম যে সন্তুষ্ট নহয় হেতুক আমাৰ এতিয়া চৰকাৰখনে দায়িত্ব সহকাৰে লৈ ইয়াৰ ৰিফৰ্মেশনটো বিচাৰে নে নিবিচাৰে ডেফিনেটলি ৰিফৰ্মেশনটোৰ প্ৰয়োজন আছে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ প্ৰয়োজন আছে গতিকে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে আসলতে সুনাম ওৱাংচুক ডাঙৰীয়া যেটো অনখন সেই অনখনটো কৰিছে কেৱল শিক্ষামন্ত্ৰী পদত্যাগৰ পৰা আৰম্ভ হ'ব পদত্যাগটো কৰাৰ মূল কথাটো হৈছে আপোনালোকক কোৱাই হৈছে যে পদত্যাগটো ৰেসপন্সিবিলিটি নৈতিক দায়িত্ব স্বীকাৰ কৰি যেতিয়া পদত্যাগ কৰিব তেতিয়া সেই ব্যৱস্থাটো যি গৰাকী আসলতে শিক্ষা বিভাগৰ দায়িত্বত থাকিব তেওঁ ভয় কৰিব যে যদি পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ঘটনা ঘটে তেনেহলে মই সাসপেন্ডেড হ'ব বা মুকু বৰখাস্ত কৰিব সেই ভয়টো থাকিব ভয় থাকিলেহে আপুনি কামৰ প্ৰতি আপোনাৰ দায়বদ্ধতাটো জিলিকি উঠিব এটো আপোনালোকে সংস্কাৰ বুলি দাবী কৰে হেতু সংস্কাৰ নহয় কেৱল আপোনাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ আপোনাৰ পদত্যাগে মূল কথা নহয় আপোনালোকে যদি চাই ছাত্ৰ ছাত্ৰী যিবিলাকে আজি যন্তৰ মন্ত্ৰত প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তেওঁলোকে কি কৈছে যে দেশৰ এডুকেশন সিস্টেমটো খলাব লাগে বুলি কৈছে এই যিটো অৱস্থাত বৰ্তমান সময়ত দেশৰ এডুকেশন সিস্টেমটো আছে ইয়াৰ পৰিৱৰ্তন ইয়াৰ ৰূপান্তৰ লাগিব বুলি কোৱা হৈছে আজি সুনাম ওৱাংচুক ডাঙৰীয়াৰ ক্ষেত্ৰত যদি আপোনালোকে চাই 90ত 90 দশকত তেওঁ জোৰ পৰা ৰিপ্ৰেজেন্ট কৰে লাডাখত আপোনাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল আপোনাৰ 5% আৰু তেওঁৰ নেতৃত্বত যি ধৰণৰ শিক্ষা বিপ্লৱ হ'ল তাৰ পাছত আমি দেখিলো যে বৰ্তমান নহয় সেই আপোনাৰ 6 বছৰৰ ভিতৰতে আপোনাৰ তাত আপোনাৰ 50% মেট্ৰিক উত্তীৰ্ণৰ হাৰটো তেওঁ কৰি দেখুৱালে হেতু কেনেকুৱা এটা বিপ্লৱ গতিকে সুনাম ওৱাংচুক ডাঙৰীয়া সাধাৰণ এগৰাকী ব্যক্তি নহয় তেখেত উদ্ভাৱক আপোনালোকে জানে আৰু এডুকেশন ৰিফৰ্মাৰ গতিকে সেই মানুহজন এনে আপোনাৰ পেছাদাৰী আন্দোলনকাৰী নহয় আপুনি তেওঁৰ কথা বতৰাত এনে আপুনি এৰাই চলিব পৰাও নহয় গতিকে এই মুহূৰ্তত আপোনালোকে দেখিছে তেওঁৰ অনখনে কেনেকুৱা ধৰণে গুটেই ভাৰতত প্ৰভাৱ পেলাইছে এতিয়া খবৰ আহিছে যে ইছৰোৰ 100 জন বিজ্ঞানী আসলতে ৰেজিগনেশন দিবলৈ ওলাইছে এনেকুৱা ধৰণৰ খবৰ এনে অহা নাই গতিকে সঁচাসঁচিকে আপোনালোকে বৰ্তমান সময়ত দেখিছে এতিয়া সকলোৱে কৈছে যে এই বিজেপি চৰকাৰখন তেওঁলোকে যিটো স্থিতি লৈছে বৰ্তমান সময়ত সুনাম ওৱাংচুক ডাঙৰীয়া এগৰাকী ভাৰতৰ সম্পদ সেই গৰাকী মানুহক আজি নাখায় মৰিবলৈ এৰি দিছে সেই কথাটোত আসলে কোনো ভাৰতবাসী ৰাইজে সহজে মানি ল'ব নোৱাৰে সেই কাৰণে আশ্বস্ত হ'ব নোৱাৰে সেই কাৰণে আমি এটা কথা খুব বেছি দুখ লাগে আসলতে যে কিহৰ ভিত্তিত আসলে ইমান বেছি আকুৰগুচ হৈ আছে চৰকাৰখন আজি বিজেপি চৰকাৰৰ দিনত দেখিছো যে গণতান্ত্ৰিক প্ৰতিবাদৰ একো মূল্য নাইকিয়া হৈছে হেতু আসলে গণতন্ত্ৰৰ প্ৰতি ভাবু কি হয় মানে আপোনালোকে এটা কথা জানে গণতান্ত্ৰিক ব্যৱস্থাত কিবা খেলিমেলি হলে চৰকাৰৰ জনগণ বিৰোধী যিবিলাক নীতি আজি যেটো আপোনাৰ নিতৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা হেতুটো আপোনাৰ আমাৰ ভাৰতৰ জনতাৰ কাৰণে বিৰুদ্ধে গৈছে না সিদ্ধান্তটো ক'বলৈ গলে গতিকে এইবিলাকক লৈ মাত মাতিবই লাগিব সেইবিলাকৰ ক্ষেত্ৰত আমি বিজেপি চৰকাৰে যি ধৰণৰ আসলতে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদক সন্মান জনাব লাগে আজি সুনাম ওৱাংচুক ডাঙৰীয়া প্ৰতিবাদক তেওঁলোকে যি ধৰণে ৰেসপেক্ট কৰিব লাগে সেই ৰেসপেক্ট আমি বিজেপি চৰকাৰখনৰ পৰা দেখা নাই আৰু ধৰ্মেন্দ্ৰ প্ৰধানে ৰেজিগনেশন দি দিলে কি হ'ব তেওঁ কি হ'ব তেওঁ সেই পদবিটো এৰি দিলে সেই এৰি দিয়াৰ পাছত তেওঁ মানে বহুত কিবা কিবি হৈ যাব নেকি আপোনালোকে এটা কথা বিবেচনা কৰি চাওক এতিয়া মানে তেওঁৰ সেই আপোনাৰ শিক্ষামন্ত্ৰীৰ আসনখন বেছি জৰুৰী এতিয়া আমাৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে যে আপোনাৰ নিট এক্সাম আপোনাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হওঁতে যে মৃত্যুমুখত পৰিলে সেই জীৱনৰ আজি মূল্য নাই এটো কেনেকুৱা দিন চলিছে আসলতে বৰ্তমান